নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বপ্নালী হিলহৰ ব্লগ চৰিনৰ অতি নতুন ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে মানে ৰ'দ অকণমান কম আছিলে, সেয়ে ভাবিলোঁ বাৰীত বগাই অহা ভেদাইলতা কেইডাল আজি তুলিয়ে দিওঁ। সেইকাৰণে মা আৰু মই দুয়ো গৈ ভেদাইলতা কেইডাল মানে বগাই অহা কেইডাল একদম তুলি আনিলোঁ। আৰু সৰু মাছো আনি থৈছে ৰাতিপুৱাই, তাৰ লগতে খাম বুলি এইকেইডাল আনিলোঁ। আৰু এইখিনিতে এতিয়া মায়ে বাচি আছে মাছ, আৰু এইফালে মই ধুনীয়াকৈ ভেদাইলতাখিনি ছিঙি বাল্টিঙত তিয়াই থৈ দিলোঁ। ইমান ক'লা হৈ আহিছে এতিয়া হঠাৎ। বন্ধ কৰা বৰষুণ হৈ আহি এতিয়া মানে চিগনেল এতিয়া স্কুলৰ পৰা আহি মানে টিভি চাই আছিলে, গৰম বন্ধ দিবই আৰু। এতিয়া আহিলোঁ পাকঘৰত, আৰু খাহী মাংস অকণমান আনিছে। খাহী আৰু কঁঠাল মিজি বুলি কৈছে, মই নাখাওঁ। আৰু আমাৰ কাৰণে মানে সৰু মাছো আনিছে। এইফালে মই মাছখিনি ভাজিবলৈ ধৰিলোৱে, আৰু এইখিনি ফটাফট হ'লেই মানে বাকীখিনি যোগাৰ কৰিব পাৰিম। এইফালে ভেদাইলতাখিনিও তৰিয়াই থৈ দিছোঁ, এতিয়া পেষ্ট এটা বনাই ল'লেই হ'ল। এইখিনি পেষ্ট বনাই ল'লোঁ, এতিয়া চেকিবলৈ লৈছোঁ। নেচেকিলে মানে অকণমান জাবৰ টাইপ লাগিব আঞ্জাখন, সেইকাৰণে চেকি ল'লোঁ। আৰু এইখিনি মাছ ভজা হৈ গ'ল, আৰু এইফালে খাহীৰ মাংসখিনিও উলিয়াই ল'লোঁ। এতিয়া যোগাৰ কৰি ল'লোঁ। এতিয়া পিঁয়াজ চিয়াজখিনি কাটি ল'লোঁ, তাৰপিছত ভেদাইলতাখিনিও বটি ল'লোঁ, চেকিও ল'লোঁ লগতে। আৰু এতিয়া জিৰা চিৰা চব মানে ৰেডি কৰা হৈ গ'ল, এতিয়া বনালে হ'ল। ভেদাইলতাৰ আঞ্জাখিনি উতল আহি গ'লে, সেইকাৰণে ইয়াৰ পৰা মাছ বৰষুণ দিছিলে অলপ সময়, আধা ঘণ্টামানো নহ'ব চাগে। এতিয়া আকৌ গৰম এইফালে ভেদাইলতা এখন বহাইছোঁ, আৰু আনফালে খাহী মাংসখিনি বনাওঁ বুলি পিঁয়াজ চিয়াজখিনি বহাই দিলোঁ আগতীয়াকৈ। এতিয়া লাহেকৈ বনাওঁ, আৰু যোগাৰটো হৈছে যেতিয়া টেনশ্যন নাই। আৰু দুপৰীয়া চাহকাপ খোৱাৰো টাইম হৈছে, গতিকে চাহও বনাওঁ এক চাইডত। পিঁয়াজখিনি ভালকৈ ভজা হ'লে তেতিয়া আদা নহৰুৰ পেষ্টখিনি মছলা লৈছোঁ, জিৰাৰ গুড়ি, কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু ধনিয়া গুড়ি। মাংসখিনি কেৰাহীত ধুনীয়াকৈ ভাজি ল'লোঁ, আলুখিনি একদম সিজি যোৱালৈকে ভাজিলোঁ। এতিয়া কুকাৰত দি দিছোঁ, এয়া গোটেইখিনিয়ে দি দিলোঁ। এতিয়া 3টা হুইচেল লগাই ল'ম ইয়াত। হুইচেলটো যোৱাৰ পিছত এয়া ঢাকনিখন খুলি দিলোঁ, আৰু ইমান ধুনীয়া কালাৰ আহিছে, দেখিয়ে ভাল লাগিছে। মই বেছিভাগ এনেকৈয়ে বনাওঁ ছাগলীৰ মাংস, কাৰণ সিজাওঁতে বহুত টাইম লাগে। সেইকাৰণে ভাজি উঠি এনেকৈ কুকাৰত দিলে অতি সহজতে হৈ যায়। আৰু এইফালে বনাই আছোঁ এখন চব্জি। খাহীৰ মাংস ইমান ধুনীয়া হৈছে, খাওঁ খাওঁ লাগি গৈছে দেখিয়ে। আজি এনেকৈ বনালোঁ খাহীৰ মাংস। আজিৰ দুপৰীয়া সাজ ৰেডি, ভেদাইলতাৰ আঞ্জা, এইফালে খাহীৰ মাংস, তৰকাৰী, তেনেকৈ আজি চিম্পুলকৈ খোৱাৰ পিছত এইখিনি হৈ গ'ল। মোৰ কামখিনি হৈ গ'ল। বাহিৰত মানে ৰ'দত নাই, আৰু কিন্তু গধূলি যেন লগা হৈছে এতিয়াৰ পৰাই। মানে বৰষুণ দিছিলে যে মেঘামেঘি কৰি আছে বতৰটো। আৰু এই দুটা গৰম বন্ধ দিব কালি, সেইকাৰণে এই কিবা বস্তু বনোৱা কাগজেৰে, আৰু হৃদয় বা কি কৰি আছে, আঁকি আছে নেকি, মানে কিবা কিবি নিব, আৰু যি পাৰে তাকে নিব দিছে। আৰু হৃদয়হঁতক বোলে কালি মিঠাই দিব লাগিব, সৰুকেইটাক মানে একদম মিঠাই দিব দিছে, পুৰি 5 শ্ৰেণীৰ। আৰু এতিয়া
এতিয়া সেই দুয়ো মানে যি কৰে কৰি থাকক আৰু তাত থাকিব দিছোঁ যিহেতু গৰম বন্ধ দিব হোমৱৰ্ক পৰহিমানৰ পৰাহে ষ্টাৰ্ট হ'ব কালি স্কুলত গ'লেহে দিব কি লাগে এতিয়া আৰু আজি টেনশ্যন নাই সেইকাৰণে অলপ ফ্ৰী এতিয়া মোৰ কাম অলপ কৰোঁ বিচনা চিচি লগাব যেনেদৰে যুঁজি আছিলে মোৰ বাহিৰত থাকিলে মানে যুঁজা যি আৰম্ভ এতিয়া সেইখিনিকে কৰোঁ